হেল্ল' অসমবাসী মেইন প্লেটফৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যাই আছোঁ, বহুতেই হেপী আমি যাই আছোঁ আজি গাড়ী কিনিবলৈ। আৰু আণ্টি আৰু আমাৰ ঘৰৰ মালিক আৰু দুজন মালিক, মানে একচুৱেলি ডাঙৰ মালিক আৰু সৰু মালিক দুজনকে আমি লৈছোঁ। আৰু মোৰ পাহাৰত ইমান ড্ৰাইভিং স্কিল নাই আৰু ইমান চলোৱাও নাই বহুত বছৰে গাড়ী, সেইকাৰণে মই মানে দুজনকে লৈ আহিছোঁ। এজনে এইখন গাড়ী লৈ আহিব চলাই আৰু এজনে আৰু আমাৰখন লৈ আহিব নতুনখন। আৰু ইয়াত দেখিছে ৱাইফো পূৰা হেপী। আৰু এনেকৈ পাহাৰত যাই আছোঁ। পাহাৰ মানে আৰু প্লেইন জেগাত আমি মানে অলপ আহি পাইছোঁ এতিয়া। আৰু এইখন শ্ব'ৰুম মহিন্দ্ৰাৰ, আৰু মহিন্দ্ৰাৰ শ্ব'ৰুমটো প্লেইন জেগাতে আছে, পণ্টা চাহেবত আছে এইটো শ্ব'ৰুম। বহুত ডাঙৰেই শ্ব'ৰুমটো হয়। আৰু এয়া দেখিছে কাপোৰৰ ভিতৰত আমাৰ গাড়ীখন এনেকৈ ৰেডি হৈ আছে। আৰু যিবিলাক ফৰ্মেলিটিজ আছে এইবিলাক এতিয়া মই কমপ্লিট কৰি আছোঁ। আৰু বেংকৰ যিবিলাক ফৰ্মেলিটিজ আছিলে সেইবিলাক মই আগদিনাই কমপ্লিট কৰিলোঁ। আৰু এতিয়া ইহঁতৰ যোনটো অথৰাইজড ডিলাৰৰ যোনটো ছিগনেচাৰ হয় বা এইবিলাক যিবিলাক ফৰ্মেলিটিজ থাকে এইবিলাক ফৰ্মেলিটিজ কমপ্লিট কৰিলোঁ। আৰু এয়া দেখিছে ৱাইফো পূৰা হাঁহি। আৰু আমি মানে এটা সময় থাকে, সেই সময়টোৰ কাৰণে আমি ৱেইট কৰি আছোঁ। ৱেইট কৰি এতিয়া পূজাৰ সামগ্ৰীবিলাক মই লৈ লৈছোঁ, এয়া দেখিছে আপোনালোকে। আৰু এতিয়া পূজা ষ্টাৰ্ট হৈ গৈছে। আমি প্ৰথমতে গাড়ীখনক পূজা কৰিছোঁ। গণেশ দেৱতা, বিশ্বকৰ্মা দেৱতা আৰু সকলো ভগৱানকে আমি পূজা কৰিছোঁ। আৰু এয়া দেখিছে আপোনালোকে স্বাস্তিক ড্ৰ কৰি আছে, স্বাস্তিক আঁকিছে তাই আমাৰ নতুন গাড়ীখনত। আৰু আমাৰ গাড়ীখন এতিয়া মানে ষ্টাৰ্ট কৰা নাই এতিয়ালৈকে, কাৰণ লগ্ন 2টা বজাৰ আগলৈকে আছিলে। গতিকে প্ৰথমতে আমি পূজা কৰি লৈছোঁ, পূজা কৰিহে গাড়ীখন ষ্টাৰ্ট কৰিম। এয়া আপোনালোকে দেখা পাইছে এটা সুন্দৰ মানে মালা এডাল আমি এনেকৈ গাড়ীখনক পিন্ধাই দিছোঁ বনেটত। আৰু আপোনালোকৰ মালাডাল কেনেকুৱা লাগিছে আমাক জনাব দেই। আৰু গা চা ভাল নহয় অসমত আহি, গতিকে আৰু ভিডিঅ'বিলাক লেট হৈ আছে, আপোনালোকে বেয়া নাপাব। আমাৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে আপোনালোকে আমাক জনাবলৈ নাপাহৰিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া দেখিছে আমি পূজা কৰি আছোঁ। পূজা কৰোঁতে অলপ কিছু সময় লৈছে তাই। আৰু এয়া নাৰিকলো এতিয়া মানে কৰিব লাগিব, ফটাব লাগিব, ভাঙিব লাগিব। তাৰে আগতে ষ্টিয়াৰিঙতো মই কৈছোঁ ৱাইফক যে হেৰি কৰি দিয়া, ফটছত দি দিয়া। ফটছত দি এতিয়া পূজা কৰি আছে ষ্টিয়াৰিঙতো, গাড়ীখনৰ ভিতৰতে পূজা কৰি আছে। ফুল চুল অলৰেডি আমি দি দিলোঁ গাড়ীখনত। এয়া দেখিছে কি ধুনীয়া স্বাস্তিক আঁকিছে তাই। আৰু এয়া আহি এতিয়া আমি এইপিনেৰে আপোনালোকক দেখাই আছোঁ কেনেকুৱা লাগিছে গাড়ীখন জনাব। আৰু গাড়ীখন কি হয় আপোনালোকে গেছ কৰিব যদি পাৰিছে কমেণ্ট বক্সত আমাক জনাবলৈ নাপাহৰিব। এয়া আপোনালোকে দেখা পাইছে গাড়ীখনৰ ফ্ৰণ্ট ভিউ, বহুতেই ধুনীয়া লাগিছে। আৰু নাম্বাৰ প্লেট এতিয়ালৈকে ইছ্যু হোৱা নাই। নাম্বাৰ প্লেট টেম্পৰাৰী নাম্বাৰ প্লেটো ইছ্যু হয়, বাট আমাৰ এনিভাৰ্চাৰী আছিলে সেইদিনা, গতিকে আমি এনিভাৰ্চাৰীৰ কাৰণে সিহঁতক ৰিকুৱেষ্ট কৰি বহুত সোনকালে আমি ডেলিভাৰী লৈ ল'লোঁ। আৰু ইভিনিঙলৈকে চাগে টেম্পৰাৰী নাম্বাৰ প্লেটখন আহি পাব। ৰিকুৱেষ্ট বেচিছতে এনেকৈ ডেলিভাৰী কৰিছিলে তেখেতসকলে, মহিন্দ্ৰাৰ শ্ব'ৰুমটোৱে। আৰু তাৰ কাৰণে বহুত বহুত ধন্যবাদ আমাৰ মহিন্দ্ৰা ফেমিলিলৈকে আমাক তেখেতসকলে স্বাগতম জনাইছে সেইকাৰণে। আৰু বাকী এতিয়া সকলোৱে ভৰিৰ চাপ দিয়ে, কিন্তু আমি হাতৰ চাপ দিছোঁ। ৱাইফৰ হাতৰ চাপ আমি তাতে দিলোঁ গাড়ীখনত। আৰু ভৰিৰ চাপটো মই এইকাৰণে নিদিলোঁ কাৰণ স্বাস্তিক আছিলে, স্বাস্তিকৰ লগতে ভৰিৰ চাপ দিয়াটো মই মানে ভাল বুলি নাভাবোঁ। আৰু আপোনালোকে কি ভাবে এইটো আপোনালোকে কমেণ্ট কৰি জনাব। বাট ভাল নালাগে এনেকৈ স্বাস্তিকৰ লগত ভৰি চাপ দিবলৈ, গতিকে আমি হাতৰ চাপটো দি দিলোঁ। আৰু এতিয়া আৰু নাৰিকল ভাঙিলোঁ মই। নাৰিকল ভাঙি যিবিলাক পানী আছিলে, যিখিনি পানী আছিলে সেইখিনি আমি গাড়ীখনত ছটিয়াই দিলোঁ। আৰু বাকী প্ৰসাদ হিচাপত নাৰিকলখিনিও পিছত খাব লাগিব। আৰু মাতটোত গমেই পাইছে যে কাহ হৈ আছে। আৰু আমাৰ মানে ইন'গ্ৰেশ্যন টাইপ হৈ গ'ল আৰু গাড়ীখন ডেলিভাৰী টাইপ হৈ গ'ল। ডেলিভাৰীত এতিয়া গাড়ীখন অলপ আগুৱাব লাগিব, পূজা কমপ্লিট হৈ গ'ল, নাৰিকলো আমি ফটোৱালোঁ। আৰু এতিয়া অলপ আগুৱাব লাগিব। আৰু নতুন গাড়ীৰ কাৰণে মই নিজে নচলাওঁ, আমাৰ সৰু মালিকে চলাব, সৰু মালিকে লৈ যাব। তাৰে আগতে আৰু পানী চানী এনেকৈ আদি য়োগীও আমি স্থাপন কৰিম গাড়ীখনত। আদি য়োগী আৰু শ্ৰী শ্ৰী মাতা বৈষ্ণোদেৱী ধামৰ পৰা অনা মাতা বৈষ্ণোদেৱীৰ এখন ফটো, সেইখনো আমি গাড়ীখনত থৈ দিম। আৰু এতিয়া প্ৰথমে নাৰিকলৰ পানীখিনি কি কৰিব লাগে সেইখিনি সুধিলোঁ। আৰু বাকী যিবিলাক পানী ৰৈ গৈছিলে আৰু বাকী এনেকৈ চিপকাবলৈ টেপ মই কৰিছোঁ, ইহঁতক খুজি আছিলোঁ টেপটো, এতিয়া আনিব গৈছে। বাকী ইয়াত দেখিছে এণ্টাৰৰ ৱাইফে বহি লৈছে আৰু ধুনীয়া প'জ মাৰি আছে। তাৰপিছতো মই ফটো উঠালোঁ তাইৰ, ইনষ্টাগ্ৰামত আপোনালোকে চেক কৰিব পাৰে। এয়া চাওক, মানে এইটো ট্ৰেণ্ডিঙত চলি আছে ন, এনেকৈ কাপোৰখন গুচাই দিয়ে, সেইটো আমি কৰিলোঁ। আৰু তাৰ ৰিলটো আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম ID মেইনপ্ৰিয়াত পাই যাব, সেইটো আপোনালোকে ফ'ল' কৰিব পাৰে আৰু চাব পাৰে যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে। বাকী ইয়াত দেখিছে এইজনী আছিলে আমাৰ ডেলিভাৰী যোনটো গাৰ্ল আছিলে, ডেলিভাৰী এজেণ্ট আছিলে, তেখেতে আমাক মানে ডেলিভাৰ কৰিলে গাড়ীখন ফৰ্মেলি। আৰু বাকী ইয়াত চাবি দিব, এতিয়া তেখেতৰ চাগে ছিনিয়ৰ হয় মেনেজাৰ, তেখেতে চাবি পাত দিব আমাক। এয়া ফৰ্মেলিটিজ, এইবিলাক ফটো আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক একাউণ্টত পাই যাব। এয়া বহুত ধুনীয়া ধুনীয়া আমাৰ কাৰণে এটা স্পেচিয়েল মমেণ্ট আছিলে, এনিভাৰ্চাৰী গিফ্টো আছিলে আমাৰ কাৰণে, নিজকে দিছোঁ আমি গিফ্ট।
আৰু ইয়াত দেখিছে আপোনালোকে চব ফৰ্মেলিটিজবিলাক কমপ্লিট হৈ আছে কাৰণ ইহঁতসকলেও ইহঁতৰ ইনষ্টাগ্ৰাম আইডিত মানে পষ্ট কৰিব লাগে আৰু মই কৈ আছোঁ যে লেণ্ডস্কেপতো বনাই দিয়া মানে যোনে আমাক ভিডিঅ' কৰি আছিলে তেখেতসকলক কৈ আছিলোঁ কমিউনিকেশ্যন অলপ গেপ আহি যায় কাৰণ অসমীয়া আৰু হিন্দী এনেকুৱা হৈ যায় ন কথাবিলাক তো এনেকৈ এতিয়া লেণ্ডস্কেপত ভিডিঅ' কৰি আছিলে আৰু বাকী আমাৰ এনিভাৰ্চাৰী স্পেচিয়েল কেক আহি পাইছে এয়া আপোনালোকে দেখা পাইছে হেপী এনিভাৰ্চাৰী লিখা আছে আৰু এইটো কেকো আপোনালোকে মানে যদি আপোনালোকৰ বাৰ্থডে বা কিবা এনিভাৰ্চাৰী থাকে তেতিয়াহ'লে সিহঁতে প্ৰভাইড কৰি দিয়ে আমি এনেকৈ কেক কাটিলোঁ কেক কাটি এতিয়া আণ্টিজনীকো খুৱাম আমি নিজক খুৱাম বাকী এখেতসকলে আহিছে এতিয়া প'জ দিবলৈ এনেকৈ ধুনীয়া লাগিছিলে কেকটো বহুত ধুনীয়া আছিলে আৰু এতিয়া কেক কাটিং চলি আছে দুটাৰো বাকী গাড়ী প্লাছ এনিভাৰ্চাৰী দুটাৰো কেক চলি আছে এতিয়া দুটা মানে এই এটা শ্বটতে হৈ গৈছে দুটাও প্ৰথমতে আণ্টিক খোৱালে আণ্টিক খুৱাই আমি নিজে খাম খাই পিনে আৰু চবকে খুৱাই দিম এনেকৈ আৰু বাকী এয়া চাওক তাই খুৱাই আছে এনেকৈ নামটো মই নলওঁ বাৰু তাইৰ মানে মহিন্দ্ৰাৰ যোনটো সেই আছিলে এজেণ্টজন আছিলে তেখেতৰ নামটো নলওঁ বাকী আমি এনেকৈ নিজকে খোৱালোঁ আৰু বাকী তেখেতসকলে যোনে আমাৰ ভিডিঅ'গ্ৰাফী কৰি আছিলে তেখেতসকলক আমি খুৱাই দিলোঁ আৰু এয়া গাড়ীখন লৈ এতিয়া সৰু মালিকে আমাৰ চলাই আহি আছে কেনেকুৱা লাগিছে ৰ'দত মানে জনাব দেই আপোনালোকে চ' ব্লগটো বেছি দীঘলীয়া হৈ গৈছে যে তেতিয়াহ'লে নেক্সট পাৰ্টটো আহি যাব আৰু এয়া আমি এতিয়া ওলালোঁ গাড়ীখন চলাই আহি এতিয়া প্ৰথমতে তেল ভৰাব লাগিব তেল ভৰাই আৰু ইভিনিং আজি এনিভাৰ্চাৰী পাৰ্টি আছে গতিকে এনিভাৰ্চাৰী পাৰ্টিৰ কাৰণে যাব লাগিব তো প্ৰথমতে তেল ভৰালোঁ নেক্সট ব্লগটো আমাৰ নেক্সট ব্লগত আহি আছে আপোনালোকে আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আজিলৈকে ধন্যবাদ থেংক ইউ ফৰ ৱাটছিং জয় আই অসম